হেল্ল' এভৰিৱান, মই ধ্ৰুৱ শ্ৰীৰাজ খোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকলৈ। আৰু এই ভিডিঅ'টোত আমি ৰেখা আৰু কোণ যিটো পাঠ আছিলে তাৰ যিহেতু বেছিকখিনি আমি আলোচনা কৰিলোঁ, তাৰ পাছৰ এতিয়া প্ৰথম যিটো অনুশীলনী আছে সেই অনুশীলনীটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। অনুশীলনী 4A বা এক্সাৰচাইজ 4A। ইয়াত একদম প্ৰথম যিটো কুৱেশ্যন আছে বা প্ৰথম যিটো প্ৰশ্ন আছে, এই প্ৰশ্নটো একেবাৰে সহজ প্ৰশ্ন। তোমালোকে যদি চোৱা, ইয়াত আমি কোনটো কোণ কেনেকুৱা ধৰণৰ আমি সেইটো জাষ্ট ক'ব পাৰিলেই হৈ গ'ল। গতিকে তোমালোকে নিশ্চয় জানা সূক্ষ্ম কোণ কি হয়, সমকোণ কি হয়, স্থূল কোণ কি হয়, তাৰপাছতে সৰল কোণ কি হয়, প্ৰবৃদ্ধ কোণ কি হয় আৰু সম্পূৰ্ণ কোণ কি হয়, সেইকেইটা নিশ্চয় জানা। এতিয়া সেই কথাখিনি ওপৰত ভিত্তি কৰি আমি এই প্ৰশ্নটো কৰিব লাগিব। আৰু এই প্ৰশ্নটোত প্ৰথম যিটো কোণ আছে 269 ডিগ্ৰীটো 180 আৰু 360ৰ মাজত হয়। গতিকে এইটো প্ৰবৃদ্ধ কোণ হ'ব, এইটো প্ৰবৃদ্ধত পৰিব। ঠিক আছে, মই জাষ্ট তোমালোকক দেখাই যাম কোনটো কোণ ক'ত পৰিব, তোমালোকে লিখি গ'লেই হ'ল। প্ৰথম কোণটো পৰিব প্ৰবৃদ্ধ কোণত। তাৰপাছতটো আহিলে 118 ডিগ্ৰী। 118 ডিগ্ৰী যিটো কোণ হয়, 118 ডিগ্ৰীটো 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু। গতিকে সেইটো কোণটোত পৰিব, স্থূল কোণত পৰিব। 64 ডিগ্ৰী 90 ডিগ্ৰীতকৈ সৰু আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ, গতিকে সেইটো পৰিব সূক্ষ্ম কোণত। 91 ডিগ্ৰী 90 ডিগ্ৰীতকৈ ডাঙৰ, 180 ডিগ্ৰীতকৈ সৰু, স্থূল কোণত পৰিব। 181 ডিগ্ৰী 180তকৈ ডাঙৰ, 360তকৈ সৰু, গতিকে সেইটো প্ৰবৃদ্ধ কোণত পৰিব। 359 ডিগ্ৰী 360তকৈ জাষ্ট অলপহে কম আৰু এক কম, আৰু 180 ডিগ্ৰীতকৈ যিহেতু বেছি, গতিকে সেইটো প্ৰবৃদ্ধ কোণত পৰিব। 89 ডিগ্ৰী 90তকৈ সৰু, গতিকে সেইটো সূক্ষ্ম কোণ। 179 180তকৈ সৰু, গতিকে সেইটো হ'ব স্থূল কোণ। 145 180তকৈ সৰু বা 90তকৈ ডাঙৰ, তেতিয়া সেইটো হ'ব স্থূল কোণ। 310 ডিগ্ৰী 180তকৈ ডাঙৰ আৰু 360তকৈ সৰু, সেইটো হৈ যাব প্ৰবৃদ্ধ কোণ। 43 ডিগ্ৰী সেইটো 0 আৰু 90ৰ মাজত আছে, গতিকে সেইটো হ'ব সূক্ষ্ম কোণ। গতিকে 4Aৰ যিটো প্ৰথম প্ৰশ্ন আছিলে সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিশ্চয় বুজি পালা। 2 নম্বৰ প্ৰশ্ন সমাধান কৰি দিব লাগিব বুলি মই নাভাবোঁ, কাৰণ একেৰেখীয় বিন্দু কি হয় তোমালোকক বুজোৱা আছে। এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি, এইটো তোমালোকে জানাই। এটা বিন্দুৰ মাজেৰে আমি অসংখ্য ৰেখা অংকন কৰিব পাৰোঁ। ঋণাত্মক কোণ কাক বোলে? এডাল ৰশ্মিয়ে যেতিয়া ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব, বিপৰীত দিশত ঘূৰিলে যিটো কোণ উৎপন্ন কৰিব তাক ঋণাত্মক কোণ বোলে। সন্নিহিত কোণ কাক বোলে? সন্নিহিত কোণ তোমালোকক কোৱা আছে, সেই কোণবোৰক সন্নিহিত কোণ বুলি কোৱা হয় যিবোৰ কোণৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকিব, এটা উমৈহতীয়া বাহু থাকিব, আৰু উমৈহতীয়া নোহোৱা যিকেইটা বাহু, সেই বাহুকেইটা উমৈহতীয়া বাহুটোৰ পৰস্পৰ বিপৰীত দিশত থাকিব। সন্নিহিত কোণৰ ওপৰত মই বেলেগ এটা ভিডিঅ' ভালদৰে লৈ আহিম, অকল সন্নিহিত কোণটোৱেই মই আলোচনা কৰিম সেই ভিডিঅ'টোত। আজি খালি সেইটোলৈ নাযাওঁ। সম্পূৰক কোণ কি হয়? পূৰক কোণ সম্পূৰক কোণ জানিব লাগিব। পূৰক কোণ মানে হৈছে যি দুটা কোণৰ মাপৰ সমষ্টি 90 ডিগ্ৰী, আৰু সম্পূৰক কোণ মানে হৈছে যি দুটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে একেবাৰে সহজ প্ৰশ্ন এইকেইটা, তোমালোকে নিশ্চয় কৰিব পাৰিবা। অনুশীলনীটোৰ আগৰ যিখিনি কনচেপ্ট দি থোৱা আছে কিতাপখনত, সেই কনচেপ্টখিনি চালেই তোমালোকে একদম ধুনীয়াকৈ এই প্ৰশ্নকেইটা সমাধান কৰি ল'ব পাৰিবা। এক সমকোণ, এতিয়া খালী ঠাই পূৰ কৰা 3 নম্বৰ কৈছে। এক সমকোণ কিমান ডিগ্ৰী সুধিছে, এইটো জানাই 90 ডিগ্ৰী হয়। এক সমকোণ 90 ডিগ্ৰী। এটা সম্পূৰ্ণ কোণ কৈছে, সম্পূৰ্ণ কোণত কিমান ডিগ্ৰী? 360 ডিগ্ৰী। ৰশ্মি এটাই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি উৎপন্ন কৰা কোণত, এইডাল ধৰি লোৱা ৰশ্মিডালে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিছে। ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিলে হয় সেইটো ধনাত্মক কোণ, এইটো হ'ব ধনাত্মক কোণ। তাৰপাছতে আহিলে ৰেখাখণ্ডৰ। ৰেখাখণ্ডৰ কি নাথাকে? ৰেখাখণ্ডৰ প্ৰস্থ নাথাকে। প্ৰস্থ, দৈৰ্ঘ্যটো থাকিবই, প্ৰান্তবিন্দু থাকে, ৰেখাখণ্ডডালৰ প্ৰস্থ নাথাকে। 5 নম্বৰ, দুটা বিন্দুৰ মাজেৰে যোৱাকৈ কেইডাল ৰেখা আঁকিব পাৰে? দুটা বিন্দু আছে, এটা বিন্দু আৰু আন এটা বিন্দু, সিহঁতৰ মাজেৰে মাত্ৰ এডালেই ৰেখা আঁকিব পাৰিম। গতিকে আমি যদি ক'বলৈ যাওঁ দুটা বিন্দুৰ মাজেৰে যোৱাকৈ কেইডাল ৰেখা আঁকিব পাৰি, ইয়াত কি লিখিব লাগিব? দুডাল ৰেখা, দুডাল নহয়, এডাল। দুডাল কিয় ক'লোঁ বাৰু? এডাল আঁকিব লাগিব, এডালহে আমি আঁকিব পাৰিম, তাতকৈ বেছি আঁকিব কেতিয়াও নোৱাৰোঁ। এতিয়া নেক্সট প্ৰশ্নলৈ আহোঁ। সত্য নে অসত্য লিখা কৈছে। সহজ প্ৰশ্ন। সত্যটোক মই টিৰে বুজাম, ট্ৰু হয়, আৰু অসত্যটোক মই এফেৰে বুজাম, ফল্ছ হয়। তোমালোকে জাষ্ট সত্য হয় নে অসত্য হয় লিখিলে হ'ল, এই উক্তিটো সত্য বা এই উক্তিটো অসত্য। প্ৰবৃদ্ধ কোণবোৰ 180 ডিগ্ৰীতকৈ ডাঙৰ। 180 ডিগ্ৰীতকৈ ডাঙৰ হ'লে আমি প্ৰবৃদ্ধ কোণ বুলি কওঁ। ঠিক আছে, কওঁ, সঁচা, সত্য হয়। গতিকে প্ৰথমটো ট্ৰু। ছেকেণ্ডটোলৈ যাওঁ। সমান্তৰাল সৰল ৰেখা দুডালক অসীমলৈ বঢ়াই দিলে এটা বিন্দুত ছেদ কৰিব। সমান্তৰাল সৰল ৰেখা যদি থাকে,
কেতিয়াও কাহানিও ছেদ নকৰে ইয়াত আকৌ ছেদ কৰিব বুলি দিছে গতিকে এইটো অসত্য হ'ব দিছ ইজ এ ফলছ ষ্টেটমেণ্ট এইটো ষ্টেটমেণ্টটো ফলছ হয় বা এই উক্তিটো অসত্য হয় নেক্সটলৈ যাওঁ থাৰ্ডটোলৈ দুডাল অসমান্তৰাল সৰলৰেখাই এটাতকৈ অধিক বিন্দুত ছেদ কৰিব পাৰে অসমান্তৰাল সৰলৰেখা দুডাল আঁকিলোঁ দেই এডাল আৰু এডাল ইহঁতি এটা বিন্দুতহে ছেদ কৰিব পাৰিব এটাতকৈ বেছি বিন্দুত কেতিয়াও ছেদ কৰিব নোৱাৰে কিন্তু ইয়াত কি ক'লে দুডাল অসমান্তৰাল সৰলৰেখা এটাতকৈ অধিক বিন্দুত ছেদ কৰিব পাৰে বুলি ক'লে কিন্তু নোৱাৰে গতিকে এইটো হ'ব ফলছ অসত্য বিন্দুৰ কোনো আকাৰ নাথাকে সত্য ট্ৰু এডাল ৰেখাৰ দুটা প্ৰান্তবিন্দু থাকে ৰেখাৰ প্ৰান্তবিন্দু থাকে জানো ৰেখাৰ এটাও প্ৰান্তবিন্দু নাথাকে গতিকে 4 নম্বৰৰ যিটো 5 আছে সেইটো কি হ'ব ফলছ হ'ব তাৰ পাছতে 5 নম্বৰ আহিলে 5 নম্বৰ প্ৰশ্নকেইটা বৰ ধুনীয়া প্ৰশ্ন তলৰ প্ৰতিটো কোণৰ পূৰক কোণৰ মাপ লিখিব লাগে পূৰক কোণৰ মাপ লিখিবলৈ একেবাৰে সহজ এতিয়া 37 ডিগ্ৰী ফাৰ্ষ্টটো আছে 37 ডিগ্ৰীটো মই কৰিবলৈ চেষ্টা কৰোঁ তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰা ক'ত খেলিমেলি হয় আমি লিখোঁতে কিয় খেলিমেলি কৰোঁ 37 ডিগ্ৰী কোণৰ কি ক'লে পূৰক কোণ সমান চিন দি পেলাই কিমান লিখিব লাগিব 90 ডিগ্ৰী বিয়োগ 37 ডিগ্ৰী 90 ডিগ্ৰী বিয়োগ 37 ডিগ্ৰী এতিয়া 90ৰ পৰা তুমি 37টো বিয়োগ কৰা 37 10ৰ পৰা 7 গ'লে 3 আৰু ফালে 8ৰ পৰা 3 গ'লে 5 53 ডিগ্ৰী গতিকে 53 ডিগ্ৰী হ'ব 37 ডিগ্ৰী কোণৰ পূৰক কোণ হৈছে 53 ডিগ্ৰী এতিয়া বহুত ল'ৰা ছোৱালীয়ে কি কৰে 37 ডিগ্ৰী ইজ ইকুৱেল টু 53 ডিগ্ৰী লিখি থৈ দিয়ে এই প্ৰশ্নটোৰ সমাধান এনেকৈ হয় জানো 37 ডিগ্ৰী ইজ ইকুৱেল টু 53 ডিগ্ৰী ইয়াৰ অৰ্থ কি ওলালে যে 37 ডিগ্ৰীটো 53 ডিগ্ৰীৰ সমান হয় একো লিখাই নাই তেতিয়া শিক্ষকজনে নম্বৰ কিয় দিব বাৰু কোৱাচোন সেইকাৰণে তোমালোকে সদায় কি কৰিবা এনেকুৱা প্ৰশ্ন যেতিয়া সোধে প্ৰশ্নটো চাই পেলাই তোমালোকে উত্তৰটো কৰিবলৈ চেষ্টা কৰিবা সমাধানটো দিবলৈ চেষ্টা কৰিবা তাত 37 ডিগ্ৰী কোণৰ পূৰক কোণটো সুধিছে গতিকে লিখি লোৱা 37 ডিগ্ৰী কোণৰ পূৰক কোণটো উলিয়াবলৈ কি কৰিব লাগিব যিহেতু পূৰক কোণ দুটাৰ সমষ্টি কিমান হয় 90 ডিগ্ৰী এটা কোণ যদি দিয়া আছে ইটো কোণ উলিয়াবলৈ 90ৰ পৰা সেই দিয়া কোণটো আমি বিয়োগ কৰিব লাগিব সেইকাৰণে 90 - 37 ডিগ্ৰী লিখি দিলোঁ কিন্তু তাৰ আগত আমি কি লিখিছোঁ 37 ডিগ্ৰী কোণৰ পূৰক কোণ আৰু কিমান পালোঁ 53 ডিগ্ৰী এনেকুৱা ধৰণেৰে কৰিব লাগে তেতিয়া শিক্ষকজনেও ভাল পায় আৰু নম্বৰ দিবলৈও ভাল হয় গতিকে তোমালোকে এনে ধৰণেৰে প্ৰশ্নবোৰ কৰিবা এতিয়া মই এই প্ৰশ্নটোৰ পৰা আঁতৰি ইয়াৰ ছেকেণ্ড পাৰ্টটোলৈ যাওঁ ছেকেণ্ড পাৰ্টটোত কি আছে কোনটো কোণৰ পূৰক কোণ সুধিছে চাই লওঁ 37 ডিগ্ৰী হৈ গ'ল নেক্সট 81 ডিগ্ৰী কোণৰ পূৰক কোণ সুধিছে 81 ডিগ্ৰী কোণৰ পূৰক কোণ এইটো কি লিখিম আমি 90 ডিগ্ৰী বিয়োগ 81 ডিগ্ৰী কিমান পাম 9 ডিগ্ৰী পাম এনেকুৱা ধৰণেৰেই গোটেই আমি প্ৰশ্নবোৰ কৰিব লাগিব তাৰ পাছতে 17 ডিগ্ৰী আছে 33 ডিগ্ৰী আছে মোৰ মতে এইকেইটা মই নকৰিলেও হ'ব 17 ডিগ্ৰী আৰু 33 ডিগ্ৰী তোমালোকে পাৰিবা সেই দুটা কৰি ল'বা তাৰপাছতে 6 নম্বৰ একেই খালি ইয়াত 6 নম্বৰত পূৰক কোণ নাই 6 নম্বৰত আছে আমাৰ সম্পূৰক কোণৰ কাৰণে কি আৰু প্ৰতিটো কোণৰ সম্পূৰক কোণৰ মাপ উলিয়াবলৈ কৈছে চ' 119 ডিগ্ৰী কোণৰ লিখি ল'লা ভালকৈ সম্পূৰক কোণ উলিয়াবলৈ কি কৰোঁ সম্পূৰক কোণ উলিয়াবলৈ জাষ্ট এই যিটো কোণ দি থোৱা আছে সেইটো আমি 180ৰ পৰা বিয়োগ কৰিব লাগিব কিয় কৰিব লাগিব কাৰণ সম্পূৰক কোণ দুটাৰ সমষ্টিয়েই হৈছে 180 ডিগ্ৰী এটা যদি দিয়া থাকে আনটো উলিয়াবলৈ 180ৰ পৰা দিয়াটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব গতিকে 180 ডিগ্ৰী বিয়োগ আমি কি লিখিম 119 ডিগ্ৰী বিয়োগ কৰি পেলাই কি পাম সেইটো লিখিলেই হ'ল আৰু 180ৰ পৰা 110 বিয়োগ কৰিলে পাওঁগৈ আমি কিমান 70 পাওঁ 70ৰ পৰা যদি 9 বিয়োগ কৰোঁ তেতিয়া আমি পাব লাগে 61 ডিগ্ৰী হয়নে নহয় চাই লোৱা 180 ডিগ্ৰী আৰু এইফালে 119 ডিগ্ৰী 10ৰ পৰা 9 গ'লে 1 আৰু 17ৰ পৰা 11 গ'লে 61 ডিগ্ৰী ঠিকেই আছে 61 ডিগ্ৰী সম্পূৰক কোণ 119 ডিগ্ৰী কোণৰ সম্পূৰক কোণ হৈছে 61 ডিগ্ৰী এতিয়া নেক্সট ছেকেণ্ড কোনোবা এটা প্ৰশ্ন আৰু কৰি দিওঁ ইয়াৰ কি দিয়া আছে চাই লওঁ ইয়াৰ পাছৰ প্ৰশ্নটো 119 ডিগ্ৰীটো কৰিলোঁ 136 ডিগ্ৰীটো কৰিবলৈ চেষ্টা কৰোঁ 136 ডিগ্ৰী কোণৰ সম্পূৰক কোণ ইয়াৰ কাৰণে আমি 180 ডিগ্ৰীৰ পৰা কি বিয়োগ কৰিব লাগিব 136 ডিগ্ৰীটো বিয়োগ কৰিব লাগিব কৰা এতিয়া 180 ডিগ্ৰী আৰু 136 10ৰ পৰা 6 গ'ল কি 10ৰ পৰা 6 গ'ল 4 আৰু ইফালে 18 নাই এতিয়া 17 আছে 17ৰ পৰা 13 গ'ল 4 44 ডিগ্ৰী চ' 44 ডিগ্ৰী হৈ গ'ল আমাৰ যিটো কোণ দিয়া আছিলে তাৰ সম্পূৰক কোণ কিমান পাম আমি 44 ডিগ্ৰী এনেকুৱা ধৰণেৰে বাকীকেইটা প্ৰশ্ন কৰিলেই হ'ল মই তোমালোকক প্ৰথমটো আৰু 3 নম্বৰটো কৰি দিলোঁ 2 নম্বৰ আৰু 4 নম্বৰ কৰাৰ দায়িত্ব হৈছে তোমালোকৰ গতিকে তোমালোকে সেইটো পালন কৰিবা বুলি আশা কৰিলোঁ
নেক্সট আহিলে এটা কোণ নিজেই নিজৰ সম্পূৰক এতিয়া সম্পূৰক কোণ কি আছিলে চাবা দেই দুটা কোণ যদি দিয়া থাকে দুটা কোণ দিয়া আছে আৰু সেই কোণ দুটাৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে সেই দুটাক এটা কোণটো কি বুলি ক'ব পাৰোঁ সম্পূৰক বুলি ক'ব পাৰোঁ এতিয়া সেই সম্পূৰক কোণ দুটা যে আছে নিজেই নিজৰ সম্পূৰক বুলি কৈছে গতিকে এটা কোণ মই ধৰি লওঁ ধৰা হ'ল কোণটো এইটো কোন নম্বৰ প্ৰশ্ন কৰিছোঁ আমি 7 নম্বৰ প্ৰশ্ন কৰিছোঁ দেই 7 নম্বৰ প্ৰশ্ন কৰিছোঁ মনত ৰাখিবলৈ চেষ্টা কৰিবা ধৰা হ'ল x ডিগ্ৰী মাপৰ কোণটো নিজেই নিজৰ সম্পূৰক নিজেই নিজৰ যদি সম্পূৰক হয় তেতিয়াহ'লে xৰ লগত x যোগ কৰিয়ে আমি কি পাব লাগিব 180 ডিগ্ৰী পাব লাগিব x আৰু x যোগ কৰিলে কি পাওঁ এলজেব্ৰিকেলি তোমালোকে জানা সেইটো হৈছে টুৱাইছ x ইজ ইকুৱেল টু 180 ডিগ্ৰী চ' xৰ লগত 2 পূৰণ হৈ আছে ইফালে গ'লে 2টো কি হ'ব হৰণ হ'ব x ইজ ইকুৱেল টু 180 ডিগ্ৰী বাই 2 কৰিলে আমি কিমান পাম 90 ডিগ্ৰী পাম গতিকে আমি যিটো কোণ উলিয়াব লাগে সেই কোণটোৰ মাপ হৈছে 90 ডিগ্ৰী এইটো হৈ গ'ল 7 নম্বৰ প্ৰশ্ন সমাপ্ত তোমালোকে লিখি ল'ব পাৰিবা লিখি লোৱা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা মাৰি পেলাইও লিখিব পাৰিবা বা এতিয়াও লিখি ল'ব পাৰা পজ কৰি সেইটো তোমালোকৰ কথা এইটো হৈ গ'ল এতিয়া 8 নম্বৰ প্ৰশ্ন থাকিলে 8 নম্বৰ প্ৰশ্ন সহজ প্ৰশ্ন ইয়াৰ লগত বিশেষ কৰিবলগীয়া নাই তাত খালি তোমালোকে কেইটামান কথা মনত ৰাখিব লাগিব এডাল ৰেখা আছে যেনিবা এডাল ৰেখা আছে সেই ৰেখাডালৰ ওপৰত যদি মই ৰশ্মি এডাল দিওঁ ইয়াতে দুটা কোণ উৎপন্ন হয় এই দুইটা কোণ যদি যোগ কৰোঁ এটা কোণ 1 নম্বৰ আৰু এটা কোণ 2 নম্বৰ এই 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণ এই দুটা যদি যোগ কৰোঁ তেতিয়া আমি কিমান পাওঁ 180 ডিগ্ৰী আৰু এনেকুৱা কোণক কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া জড হচৌকাৰ দেই জুৰীয়া যেতিয়া ক'ম জুৰীয়া কোণ ৰদ দীঘইকাৰ অন্ত্যস্ত জড হচৌকাৰ থাকে তাৰপাছতে অকল যদি ৰৈখিক জোৰ বুলি কওঁ তেতিয়া হ'ব ৰৈখিক তেতিয়া আকৌ উকাৰ আহিব ৰৈখিক জোৰ এনেকুৱা ধৰণৰ গতিকে স্পেলিঙতো তোমালোকে গুৰুত্ব দিব লাগিব শিক্ষকজনে চাই তেতিয়াও ভাল পাব বা তোমালোকৰ অসমীয়াটো কিমান তোমালোক পাৰ্গত সেই কথাটো গম পাব সেইকাৰণে তোমালোকে যেতিয়া প্ৰশ্নবোৰ কৰিবা সেই প্ৰশ্নবোৰ সমাধান কৰোঁতে সদায় শব্দবোৰ স্পষ্ট কৰি লিখিবলৈ চেষ্টা কৰিবা আৰু তাত যাতে স্পেলিঙৰ মিষ্টেক নহয় সেইটো কৰিবলৈ চেষ্টা কৰিব লাগে এতিয়া প্ৰথম যিটো প্ৰশ্ন দিয়া আছে তাত আছে 65 ডিগ্ৰী মাপৰ এটা কোণ আৰু এটা x ডিগ্ৰী এই দুটা যোগ কৰি পেলাই কিন্তু আমি কিমান পাব লাগে 180 ডিগ্ৰী পাব লাগে কাৰণ সিহঁতি ৰৈখিক জুৰীয়া কোণ হয় গতিকে ইয়াত আমি চিত্ৰৰ পৰা কি লিখিব পাৰোঁ চিত্ৰৰ পৰা কোণ দুটাৰ নাম ভালদৰে লিখি ল'বা একেবাৰে সহজ কোণ POR আৰু কোণ QOR এই দুটা যোগ কৰি পেলাই আমি কিমান পাব লাগে আমি পাব লাগে 180 ডিগ্ৰী কাৰণ ইহঁতি কি হয় ৰৈখিক জোৰ বা ৰৈখিক জুৰীয়া কোণ ৰৈখিক জোৰ বুলিয়ে লিখি থৈ দিছোঁ এতিয়া POR ৰ মান কিমান চাবা দেই POR ৰ মান হৈছে 65 ডিগ্ৰী প্লাছ QOR ৰ মানটো আমি নাজানো সেইটোৱে উলিয়াব লাগে সেইটো x বুলি ধৰি থোৱা হৈছে ইজ ইকুৱেল টু 180 ডিগ্ৰী x ৰ লগত এতিয়া 65 টো প্লাছ হৈছে ইফালে গ'লে 180 ডিগ্ৰীৰ পৰা কি হ'ব 65 টো মাইনাছ হ'ব এতিয়া 180 80ৰ পৰা 65 মাইনাছ কৰিলে আমি পাওঁ 15 এইটো খুব সম্ভৱ 115 ডিগ্ৰী হ'ব খুব সম্ভৱ নহয় হয়েই 115 লগত আমি 65 যোগ কৰিলে 180 ডিগ্ৰী পাওঁ গতিকে প্ৰথম প্ৰশ্নটো ইয়াতে সমাপ্ত হৈছে তাৰ পাছৰ সেকেন্ড পাৰ্টটোলৈ যদি যাওঁ সেকেন্ড পাৰ্টটো ইমান টান নহয় আকৌ কৰোঁ সেকেন্ড পাৰ্টত খালি তিনিটা কোণ আছে চাবা সেই কোণ তিনিটাৰ মান যিটো নাম আছে সেই নামটো লিখিব পাৰিব লাগিব নাম কেইটা চাবা দেই কোণ কেইটা মই প্ৰথমতে দেখুৱাই লওঁ এটা হৈছে UOX বা XOU এটা হৈছে UOZ আৰু এটা হৈছে ZOY এই তিনিটা যোগ কৰি আমি 180 ডিগ্ৰী পাব লাগিব গতিকে চিত্ৰৰ পৰা ইয়াত আমি চিত্ৰৰ পৰা কি লিখিম চিত্ৰৰ পৰা 60 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী নহয় আগতে কোণৰ নাম লিখি ল'বা দেই কোণ XOU যোগ কোণ UOZ যোগ কোণ YOZ তিনিটা কোণ যোগ কৰিলে আমি কিমান পাব লাগিব 180 ডিগ্ৰী পাব লাগিব XOU কিমান আছে XOU আছে 60 ডিগ্ৰী লিখি ল'লা UOZ কিমান আছে UOZ আছে x ডিগ্ৰী লিখি ল'লা YOZ কিমান আছে 45 ডিগ্ৰী গোটেইকেইটা লিখিলা ইজ ইকুৱেল টু কিমান 180 ডিগ্ৰী আমি তিনিটা যোগ কৰি কিমান পাব লাগিব 180 ডিগ্ৰী পাব লাগিব
এতিয়া x ডিগ্ৰী আছে তাৰ লগত 60 আৰু 45 যদি যোগ কৰোঁ তেতিয়া আমি কিমান পাম 105 105 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া x উলিয়াব লাগে গতিকে x ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 105 ডিগ্ৰী হ'ব আল্টিমেটলি তোমালোকে কি পাবা 75 ডিগ্ৰী সো x ৰ ভ্যালুটো কিমান ওলালে 75 ডিগ্ৰী ওলালে নেক্সট প্ৰশ্ন আকৌ চিত্ৰৰ পৰা লিখিম ইয়াত দুটা কোণ আছে খালি চাবা নেক্সট প্ৰশ্নত আকৌ দুটা কোণেই আছে দুটা কোণ লিখিবলৈ চেষ্টা কৰিম প্ৰথম কোণটো এইটোত চিত্ৰৰ পৰা লিখি ল'বা twice x minus 10 plus thrice x plus 15 এই দুইটা কোণ যোগ কৰি আমি কিমান পাব লাগিব 180 ডিগ্ৰী পাব লাগিব কাৰণ হেতু ৰৈখিক জোৰীয়া কোণ হয় এতিয়া আমি বাওঁ হাতে এইকেইটা প্ৰায় এলজেব্ৰিক এক্সপ্ৰেছন বা সৰল সমীকৰণৰ ৰূপত পোৱা নিচিনা লাগিছে সেই সৰল সমীকৰণবোৰ সমাধান কৰিব তোমালোকে এনেও জানা এতিয়া twice x plus thrice x যদি কৰো বাওঁ হাতে তেতিয়া আমি পাম কি 5x plus 15 ৰ পৰা 10 গলে কিমান হ'ব 5 হ'ব ইজ ইকুৱেল টু 180 ডিগ্ৰী 5 টো যদি ইফালে যায় এটা বিয়োগ হ'ব 180 টো হৈ যাবগে 175 ডিগ্ৰী নাও উই হ্যাভ টু ফাইন্ড দ্য ভ্যালু অফ x x ৰ ভ্যালু আমি উলিয়াব লাগে সেই কাৰণে 5 টো যেহেতু x ৰ লগত পূৰণ হৈ আছে 5 ৰে আমি 175 ক কি কৰিব লাগিব হৰণ কৰিব লাগিব তে 5 3 গুণ 15 পাম আৰু 5 5 গুণ 25 35 ডিগ্ৰী অলমোস্ট x ৰ ভ্যালুটো হৈছে 35 ডিগ্ৰী বা 35 ডিগ্ৰী এটা আমি নেক্সট প্ৰশ্নটো লৈ যাওঁ 4টো একে ধৰণৰ প্ৰশ্ন খালি তাত ৰৈখিক জোৰীয়া কোণ নহয় ইয়াত 4টা কোণ যোগ কৰি আমি কিমান পাব লাগিব 360 ডিগ্ৰী পাব লাগিব কাৰণ তোমালোকে চিত্ৰটো যদি ভালকৈ চোৱা ইয়াৰ পৰা এনেকৈ ঘূৰি পেলাই এপাক ঘূৰালৈকে সম্পূৰ্ণ এপাক ঘূৰিলে আমি কিমান ডিগ্ৰী ঘূৰো 360 ডিগ্ৰী ঘূৰো গতিকে কোণ কেইটা লিখিলো এটা হৈছে কোণ AOB কোণ AOB এটো কোণ AOB কোণ AOB এটো কোণ AOB কিমান ডিগ্ৰী আছে 65 ডিগ্ৰী এতিয়া লিখি নিদিও প্লাস কোণ AOD আছে এটো x ডিগ্ৰী তাৰ পাছতে কোণ COD প্লাস কোণ COD প্লাস কোণ BOC COD এটো BOC এটো চাৰিটা কোণ যোগ কৰি আমি 360 ডিগ্ৰী পাব লাগিব এতিয়া AOB ৰ মানটো চাই লোৱা AOB কিমান দিয়া আছে তোমালোকক 65 ডিগ্ৰী দিয়া আছে AOB দিয়া আছে 65 ডিগ্ৰী AOD দিয়া আছে x ডিগ্ৰী প্লাস COD দিয়া আছে 110 ডিগ্ৰী প্লাস BOC দিয়া আছে 60 ডিগ্ৰী সো উলিয়াবলে বহুত বেছি টান নহয় খালি যোগ কৰোতে সদায় সাৱধান যোগ কৰোতে খেলিমেলি হৈ যায় এফালে 60 আৰু 65 ডিগ্ৰী যদি যোগ কৰোঁ তেতিয়া আমি 125 ডিগ্ৰী পাম যোগ 110 ডিগ্ৰী যোগ x ডিগ্ৰী ইজ ইকুৱেল টু 360 ডিগ্ৰী এতিয়া x ডিগ্ৰী এফালে 125 আৰু 110 আছে 100 মিলি 200 হ'ব আৰু এফালে 25 মিলি পেলাই 25 আৰু 10 মিলি পেলাই কিমান হ'ব 35 হ'ব 235 ডিগ্ৰী যোগ x ইজ ইকুৱেল টু 360 ডিগ্ৰী এতিয়া x ৰ ভ্যালুটো উলিয়াব লাগে x ইজ ইকুৱেল টু 360 ডিগ্ৰী minus 235 ডিগ্ৰী এতিয়া 360 ৰ পৰা 235 বিয়োগ কৰা 10 ৰ 5 গল থাকিল 5 5 ৰ 3 গল থাকিল 2 তাৰ পাছতে এফালে 3 ৰ 2 গল থাকিল 125 ডিগ্ৰী ৰিজাল্টটো ওলাইছে 125 ডিগ্ৰী x ৰ ভ্যালুটো 125 ডিগ্ৰী 125 110 65 আৰু 60 যোগ কৰি পেলাই চাই লওঁ ভেৰিফাই কৰি লওঁ দেই 60 আছিলে 65 আছিলে 125 যোগ আৰু এটা কোণ আছে এই কোণটো হৈছে 110 ডিগ্ৰী এতিয়া 60 যোগ 65 125 যোগ তাৰ পাছতে এফালে আহিলে 125 যোগ 110 ডিগ্ৰী 125 যোগ কৰি আমি পাওঁ 250 ডিগ্ৰী যোগ 110 ডিগ্ৰী এতিয়া পামগে আমি 360 ডিগ্ৰী ঠিকে আছে ভেৰিফিকেশনটো আমাৰ শুদ্ধ ওলাইছে গতিকে তোমালোকৰ একো প্ৰবলেম নাই প্ৰশ্নটোৰ উত্তৰ 125 ডিগ্ৰী এ হয় হেতু কথা একেবাৰে নিশ্চিত এতিয়া আমি নেক্সট 9 নম্বৰ প্ৰশ্নলৈ যাওঁ 9 নম্বৰ একেবাৰে সহজ বিপৰীত কোণ দি থোৱা আছে গোটেই কেইটা কোণ উলিয়াব লাগে POR দিয়া আছে লিখি লবা কি দিয়া আছে কোণ POR ইজ ইকুৱেল টু কিমান ডিগ্ৰী 120 ডিগ্ৰী বাকি আমি QOS উলিয়াব লাগে কোণ QOS ইজ ইকুৱেল টু কোণ POR হ'ব ইজ ইকুৱেল টু কোণ POR চিত্ৰ যদি চোৱা তেতিয়া গম পাবা যে এই কোণটা বিপৰীত কোণ কাৰণটো কাষতে দৰ্শাবা তেতিয়া সহজ হ'ব বিপৰীত কোণ দেখুৱাব লাগিবই
QoS টো কি হয় আমি গম নাপাওঁ QoS লিখিলোঁ কোন ইজ ইকুৱেল টু PORৰ মাপ কিমান দিয়া আছে 120 ডিগ্ৰী গতিকে QoS টো গম পালোঁ সেইটো হৈছে 120 ডিগ্ৰী এতিয়া আমি কি কৰিব লাগিব QOR উলিয়াব লাগিব চাবা দেই কোন QoS যোগ কোন QOR এই দুটা যোগ কৰিলে আমি পাওঁ 180 ডিগ্ৰী কিয় পাওঁ কাৰণ এই কোণ দুটা হৈছে ৰৈখিক জুৰীয়া কোণ ৰৈখিক জোৰ বা জুৰীয়া কোণ লিখিলে হ'ল জোৰত খালি উকাৰ লিখিবা জুৰীয়া কোণ লিখিলে হচৌকাৰ লিখিবা এতিয়া QoS টো কিমান ডিগ্ৰী জানো নে QoS টো কিমান ডিগ্ৰী আমি জানো সেইটো হৈছে 120 ডিগ্ৰী QOR টো কিমান ডিগ্ৰী কোন QOR নাজানো ইজ ইকুৱেল টু 180 ডিগ্ৰী সো QOR উলিয়াবলে কোন QOR উলিয়াবলে 180 ডিগ্ৰীৰ পৰা আমি 120 ডিগ্ৰীটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ কৰি আমি কিমান পাম 60 ডিগ্ৰী পাম QOR টো ওলাই গ'ল এতিয়া QOR ৰ লগত ভালদৰে যদি চোৱা QOR এফালে আৰু তাৰ অপজিটত কি আছে POS এটা হলে POS ওলাই আছে কাৰণ কোন QOR ইজ ইকুৱেল টু কোন কি হৈ আছে POS হয়নে কোন QOR ইজ ইকুৱেল টু কোন POS হৈ আছে গতিকে QOR আমি উলিয়াই থৈছোঁ 60 ডিগ্ৰী সো কোন POS এইটো কিমান হৈ যাব 60 ডিগ্ৰী হৈ যাব কিয় হয় এতিয়া কাৰণ হিহঁতি বিপ্ৰতীপ কোণ হৈ গ'ল এইখিনিলৈকে হৈ গ'ল আৰু মাত্ৰ আমাৰ এটা প্ৰশ্ন আছে শেষৰ প্ৰশ্নটো 10 নম্বৰ প্ৰশ্ন এই 10 নম্বৰ প্ৰশ্ন যদি আমি সমাধান কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ অনুশীলনীটো এই অনুশীলনীটো শেষ হ'ব তাৰপিছত ইয়াৰ পাছৰ অনুশীলনীটোলৈ যাম এতিয়া ইয়াত চাবা তোমালোকে 5x - 20 ডিগ্ৰী আৰু এফালে 3x + 10 ডিগ্ৰী এই কোণ দুটা বিপৰীত কোণ হয় তোমালোকে জানা যে এডাল ৰেখা ইয়াত কটাকটি কৰিলে বিপৰীতত থকা যিকেইটা কোণ সেইকেইটাক আমি বিপৰীত কোণ বুলি কওঁ আৰু বিপৰীত কোণবোৰ সদায় সমান হয় যেহেতু বিপৰীত কোণবোৰ সদায় সমান গতিকে আমাৰ এই যেটো চিত্ৰ দিয়া আছে তাত কোণ AOC ইজ ইকুৱেল টু কোণ কিমান হ'ব BOD কিয় হয় কাৰণ বিপৰীত কোণবোৰ সমান বিপৰীত কোণবোৰ সমান এটো লিখি দিলো বিপৰীত কোণ সমান লিখি দিলো ব্ৰেকেটৰ ভিতৰত ধুনীয়াকৈ লিখি লবা এটা AOC ইজ ইকুৱেল টু BOD যদি হয় AOC ৰ মাপ কিমান দিয়া আছে 5x - 20 আৰু BOD ৰ মাপ কিমান দিয়া আছে 3x + 10 এতিয়া 5x ৰ ওচৰলৈ 3x টো মাইনাস কৰি লৈ আহা আৰু 20 ডিগ্ৰীটো এফালে 10 ৰ ওচৰলৈ লৈ যোৱা সো 10 + 20 হ'ব 5x - 3x মানে twice x is equal to 10 + 20 মানে 30 so x will be equal to 30/2 30 ক 2 ৰে হৰণ কৰিলে কিমান পাবা 15 ডিগ্ৰী পাবা x ৰ ভ্যালুটো 15 ডিগ্ৰী হৈ গ'ল x ৰ মানেই উলিয়াবলৈ কৈছে আৰু x ৰ মানটো হৈছে 15 ডিগ্ৰী 5 15 গুণ 75 75 পৰা 20 বিয়োগ কৰিলে হৈ যাবগে 55 এফালে 3 15 গুণ 45 10 হৈছে ঠিকই আছে ভেৰিফাইও কৰি চালো মই মুখতে কৰি চালো তোমালোকে নিশ্চয় বুজি পাইছা মই কি কৰি আছো গতিকে আমি যেটো প্ৰথম অনুশীলনী আছিল ৰেখা আৰু কোণ পাথৰ সেই অনুশীলনীটো সম্পূৰ্ণ কৰিলো ইয়াৰ পাছৰ যেটো ভিডিও হ'ব সেই ভিডিওটোত নেক্সট অনুশীলনীটো কৰিবলৈ যিখিনি বেসিক আইডিয়া লাগিব সেই বেসিক আইডিয়াখিনি ল'বলৈ চেষ্টা কৰিম বা তোমালোকক দিবলৈ চেষ্টা কৰিম তাৰ পাছত আমি সেই অনুশীলনীটো কৰিম আৰু সেই অনুশীলনীত যিমানখিনি ডাউট আছে সেই ডাউটছখিনি তোমালোকৰ সলভ কৰিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিওটো ইয়াতে সামৰিছো তোমালোকে যদি ভিডিওটো ভাল পাইছা তেতিয়াহলে মোৰ ভিডিওটোৰ তলত জাস্ট এটা কমেন্ট দিবা যে বুজি পাইছো যদি বুজি পোৱা নাই কোনটো অংশত বুজি পোৱা নাই সেই কথাটো মোক জনাই দিব পাৰিবা তাতে জনাই দিলেই হ'ল এটা নেক্সট ভিডিও এটা ডাউট ক্লিয়াৰেন্সৰ কাৰণে বনাম সেই ভিডিওটো তোমাৰ যিখিনি ডাউট থাকে সেইখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম যে যদি ভিডিওবোৰ ভাল পাইছা তেতিয়াহলে ভিডিওবোৰ লাইক কৰিবা শেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো যদি এটাও সাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়াহলে কৰি লবা ধন্যবাদ